নিৰ্বাচনৰ বতৰেই হৈ পৰিছে একমাত্ৰ প্ৰত্যাহ্বান। তেনে এটা গুৰুত্বপূৰ্ণ আৰু উদ্বেগজনক বাতৰিৰ পাছতেই এবাৰ আমি দিব বিচাৰিছোঁ আন এটা উদ্বেগজনক খবৰ, আন এটা পৰিতাপৰ খবৰ, আৰু সেয়া হৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ খবৰ। ভাৰতৰ পশ্চিম প্ৰান্তৰ ৰাজ্য গুজৰাট এতিয়া পৰিগণিত হৈছে ড্ৰাগছ সৰবৰাহৰ কেন্দ্ৰ হিচাপে। প্ৰায় প্ৰতিটো মাহতেই ৰাজ্যখনত জব্দ হ'বলৈ আৰম্ভ কৰিছে কোটি কোটি টকা মূল্যৰ ড্ৰাগছো। দেওবাৰে এণ্টি টেৰৰিষ্ট স্কোৱাড আৰু নাৰ্কটিক কণ্ট্ৰোল বোৰ্ডে যৌথ অভিযান চলাই ৰাজ্যখনত জব্দ কৰিলে 602 কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ। সংস্থা দুটাই গুজৰাটৰ উপকূলৰ পৰা গ্ৰেপ্তাৰ কৰে 14জন পাকিস্তানী সৰবৰাহকাৰীক। তেওঁলোকৰ হাতৰ পৰা জব্দ কৰে 200 কোটি টকাৰ 86 কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছো। কালি অভিযানৰ সময়ত এই সৰবৰাহকাৰীকেইটাই প্ৰথমতে পলায়ন কৰিবলৈ চেষ্টা চলাইছিল। এটিএছৰ বিষয়াৰ ওপৰত নাও চলাই পাকিস্তানী সৰবৰাহকাৰীকেইটাই পলাবলৈ চেষ্টা কৰিছিল, কিন্তু এটিএছৰ গুলীচালনা কৰাত সৰবৰাহকাৰীকেইটাই আত্মসমৰ্পণ কৰাৰ বাহিৰে আন কোনো গত্যন্তৰ নাছিল। ইয়াৰ এদিন পূৰ্বে গুজৰাটত আন এটা বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল নাৰ্কটিক্স কণ্ট্ৰোল বোৰ্ডে। সেইদিনা এনচিপিয়ে ৰাজ্যখনৰ গান্ধীনগৰ জিলাত অভিযান চলাই উৎখাত কৰিছিল এটা বৃহৎ ড্ৰাগছ চক্ৰৰ কাৰখানা। এই কাৰখানাকেইটাৰ পৰা এনচিপিয়ে জব্দ কৰিছিল 370 কোটি 149 কেজি ড্ৰাগছো। একেদিনাই সংস্থাটোৱে ৰাজস্থান জিলাৰ জাল জিলাত সফল অভিযান চলাইছিল। জাল জিলাতো ড্ৰাগছ প্ৰস্তুত কৰা কাৰখানা উৎখাত কৰিছিল এনচিপিয়ে। 3 মাহ ধৰি পৰিকল্পনা কৰাৰ পাছত এনচিপিয়ে গুজৰাটৰ লগতে ৰাজস্থানৰ এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। 2টা দিনত 900 কোটি টকা ড্ৰাগছ জব্দ কৰাটো এটিএছ আৰু এনচিপিৰ বাবে উল্লেখযোগ্য সফলতা হিচাপে বিবেচিত হৈছে। এই অভিযান দুটাই গুজৰাটৰ ড্ৰাগছ মাফিয়াৰ ওপৰত মুখ্যম আঘাত হিচাপে চিহ্নিত হৈছে। ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰী মাহতো গুজৰাটৰ সাগৰত অভিলেখ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছিল। এটিএছ আৰু এনচিপিয়ে অভিযান চলাই যোৱা ফেব্ৰুৱাৰী মাহত আৰৱ সাগৰৰ মুণ্ডা বন্দৰত জব্দ কৰিবলৈ সক্ষম হৈছিল 3300 কেজিৰ বিশেষ ড্ৰাগছো। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই ড্ৰাগছৰ মূল্য আছিল 21,000 কোটি টকা। গুৰুত্বপূৰ্ণ যে এয়া আছিল ভাৰতত ড্ৰাগছ জব্দ কৰাৰ বিশেষ অভিলেখ। দৰাচলতে গুজৰাটৰ আৰৱ সাগৰৰ বন্দৰসমূহ এতিয়া পৰিগণিত হৈছে ড্ৰাগছ সৰবৰাহকাৰীৰ বিশেষ পথ হিচাপে। এই বন্দৰসমূহেদি জাহাজ আৰু নাৱেৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ আগবাঢ়ি আহিছে অপৰাধীয়ে। গুজৰাটৰ বন্দৰসমূহেদি পাকিস্তানৰ লগতে আফগানিস্তানৰ পৰাও সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে। উদ্যোগপতি গৌতম আদানী মালিকানাধীন মুণ্ডা বন্দৰ সকলো সময়তে কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজত থাকে, কিন্তু সুৰক্ষা ব্যৱস্থাকো প্ৰতিষ্ঠিত কৰি মুণ্ডা বন্দৰেৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে দুৰ্ধৰ্ষ অপৰাধীয়ে। এটিএছ আৰু এনচিপিয়ে নিয়মিতভাৱে অভিযান চলাই ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে, কিন্তু বহু পৰিমাণে ড্ৰাগছ অপৰাধীয়ে সৰবৰাহ কৰিবলৈ সক্ষম হৈছে বুলিও আশংকা প্ৰকাশ কৰা হৈছে। দেশৰ এখন সমৃদ্ধ ৰাজ্য গুজৰাট এইদৰে ড্ৰাগছৰ ঘাটিত পৰিণত হোৱাত সমগ্ৰ দেশৰ বাবেই অশনি সংকেত হিচাপে বিবেচিত হৈছে। কাৰণ গুজৰাটৰ পৰাই দেশৰ বিভিন্ন ৰাজ্যলৈ সৰবৰাহ হ'বলৈ আৰম্ভ কৰিছে বৰবি সদৃশ এই নিষিদ্ধ ড্ৰাগছ। এই বৰবি ড্ৰাগছৰ কবলত পৰিয়েই অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে আজিৰ প্ৰজন্মই, দেশৰ যুৱ প্ৰজন্মই।